নমস্কাৰ অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে এটা বৃহৎ সুখবৰ যিহেতু 1 এপ্ৰিল 2025 পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে UPS পেঞ্চন আঁচনিৰ প্ৰযোজ্য হ'ব আৰু অসম চৰকাৰে এই কথা ঘোষণা কৰিছিল UPS দিয়াৰ কথা 1 এপ্ৰিল 2025 পৰা আৰু ইতিমধ্যে এখন কমিটি গঠন কৰি দিয়া হৈছে আপোনালোকে নিশ্চয় দেখিছে এখন 9জনীয়া কমিটি আৰু গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দি ডাইৰেক্টৰ অফ Accounts and Treasuries of Assam ফালৰ পৰা এটা অফিচ অৰ্ডাৰ দিয়া হৈছে তাত লিখা হৈছে as directed a committee hereby constituted with the following members to study the matter related to the introduction of United Pension Scheme অৰ্থাৎ United Pension Scheme introduction of এখন কমিটি গঠন কৰি দিয়া হৈছে and introduction thereof 1 April 2025 অৰ্থাৎ 2025 চনৰ 1 এপ্ৰিলৰ পৰা যি UPS হ'ব তাৰ কাৰণে 9জনীয়া কমিটি গঠন কৰি দিয়া হৈছে আপোনালোকে কমিটিখন নিশ্চয় দেখিছে তাত 9জন সদস্য আছে নামখিনি আপোনালোকে দেখিছে আৰু লগতে টাৰ্মছ অফ ৰেফাৰেন্স আৰ হাইলাইটেড বিলো টাৰ্মছ অফ ৰেফাৰেন্স সটো 6টা লিখ উল্লেখ কৰা হৈছে প্ৰথম টাৰ্মছ অফ ৰেফাৰেন্সটো দিছে যে টু ষ্টাডি দি প্ৰভিজন অফ UPS for effective implementation of UPS অৰ্থাৎ ইউনাইটেড পেনশন স্কিমৰ যিটো প্ৰভিজন সেইখিনি অধ্যয়ন কৰিবৰ কাৰণে আৰু ইফেক্টিভ ইমপ্লিমেন্টেশন আৰু ইফেক্টিভ ভাৱে যাতে তাক ইমপ্লিমেন্ট কৰিব পৰা যায় কাৰ্যকৰী কৰিব পৰা যায় ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত সেইখিনি দিশ চাব কমিটিখনে সেইটো হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰথম টাৰ্মছ অফ ৰেফাৰেন্স দ্বিতীয়টো হৈছে টু প্ৰিপেয়াৰ ড্ৰাফট SOP and operation manual for the implementation of UPS অৰ্থাৎ তেওঁলোকে এটা ড্ৰাফট SOP তেওঁলোকে প্ৰিপেয়াৰ কৰিব আৰু তাৰ পিছত অপাৰেশনাল মেনুৱেল তৈয়াৰ কৰিব আৰু তৃতীয়তে মডিউলছ অপাৰেশন অফ 8.5 গভ কন্ট্ৰিবিউশন যিটো অতিৰিক্তভাৱে গভৰ্ণমেণ্টৰ ফালৰ পৰা 8.5% দিয়া কথা আছে NPS তকৈ অতিৰিক্ত যিটো হ'ব সেই 8.5 যিটো গভ কন্ট্ৰিবিউশনৰ বিষয়ে তেওঁলোকে চাব আৰু লগতে টু প্ৰিপেয়াৰ ফৰ দি সিস্টেম ডিজাইন অফ দি workflow for the implementation of UPS workflow ডিজাইন কৰিব তেওঁলোকে এনেদৰে সকলোখিনি দিশ চাব 5টা দিশ 6টা দিশ উল্লেখ কৰা আছে ধন্যবাদ